হেল্ল' মাইনা বাবাসকল আজি আমালোকে ষ্টাৰ্ট কৰিম বায়'লজিকেল ক্লাছিফিকেশ্যন বা জীৱৰ বৰ্গীকৰণৰ পাৰ্ট 2 ইয়াৰ আগত আমালোকে পাৰ্ট 1 টো অলৰেডি ডিছকাছ কৰিছিলোঁ তোমালোকে যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক দি আছে তোমালোকে চাই ল'ব পাৰা তো পাৰ্ট 2ত আমালোকে মেইনলি ডিছকাছ কৰিম মনেৰা ৰাজ্যৰ কথা বা কিংডম মনেৰা এই পাৰ্টটো বহুতেই ইম্পৰ্টেণ্ট কাৰণ ইয়াৰ পৰা তোমালোকৰ এক্সামত মেক্সিমাম কুৱেশ্যনছ বহুতে কুৱেশ্যনছ ইয়াৰ পৰা আহে আৰু লগতে নিটত তোমালোকৰ মেডিকেল এন্ট্ৰেন্স এক্সামত ইয়াৰ পৰা বহুতে কুৱেশ্যনছ আহে সেইকাৰণে এই চেপ্টাৰটো বহুতেই ইম্পৰ্টেণ্ট হয় আৰু লগতে এটা ইণ্টাৰেষ্টিং চেপ্টাৰ হয় এইটো কিংডম মনেৰাটো এটা ইণ্টাৰেষ্টিং টপিক হয় কাৰণ এই টপিকত বহুতেই নজনা কথা আমালোকে জানিবলৈ পাম আজি তো আজি আমালোকে মেইনলি ডিছকাছ কৰিম মনেৰা ৰাজ্যৰ যিমানবোৰ চৰিত্ৰ আছে বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰৰ কথা আমালোকে আজি ডিছকাছ কৰিম কেৰেক্টাৰিষ্টিক্স অফ কিংডম মনেৰা তাৰপিছত ডিছকাছ কৰিম মনেৰা ৰাজ্যত কোনবোৰ প্ৰাণী অন্তৰ্ভুক্ত হয় সেই প্ৰাণীবোৰৰ চৰিত্ৰ কি কেৰেক্টাৰ্ছ কি সেই সকলোবোৰ কথা আজি আমালোকে ডিছকাছ কৰিম তেনেহ'লে ষ্টাৰ্ট কৰোঁ তো ৱেলকাম টু আহমেদুছ বায়'লজি ক্লাছেছ তেনেহ'লে চোৱা কিংডম মনেৰা বা মনেৰা ৰাজ্যৰ প্ৰথমতে আমালোকে যিবোৰ কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য আছে সেই বৈশিষ্ট্যবোৰৰ কথা আমালোকে ডিটেইলছত ডিছকাছ কৰিম পইণ্ট ৱাইজ ঠিক আছে বাবা ঠিক আছে তেনেহ'লে ষ্টাৰ্ট কৰি চোৱা ফাৰ্ষ্ট যিটো কেৰেক্টাৰিষ্টিক্স আছে মনেৰা ৰাজ্যৰ যিমানবোৰ প্ৰকোষ কেন্দ্ৰীয় জীৱ হয় সেই সকলোবোৰ প্ৰকোষ কেন্দ্ৰীয় জীৱ মনেৰা ৰাজ্যত অন্তৰ্ভুক্ত হয় ক্লিয়াৰ বাবা বুজি পাইছা যিমানবোৰ প্ৰকোষ কেন্দ্ৰীয় জীৱ প্ৰ'কেৰিঅটিক জীৱ প্ৰ'কেৰিঅটিক লিভিং অৰ্গেনিজম সেই সকলোবোৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হয় তেনেহ'লে আমালোকে ইয়াত কি লিখিব পাৰোঁ অল প্ৰ'কেৰিঅটিক অৰ্গেনিজমছ all prokaryotic organisms belong to kingdom monera যিমানবোৰ প্ৰকোষ কেন্দ্ৰীয় জীৱ আছে সেই সকলোবোৰ প্ৰকোষ কেন্দ্ৰীয় জীৱ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হয় আৰু মনেৰা ৰাজ্যৰ 2 নম্বৰ যিটো চৰিত্ৰ বা কেৰেক্টাৰিষ্টিক্স হ'ব সেইটো হৈছে মনেৰা ৰাজ্যৰ যিমানবোৰ জীৱ আছে সেই সকলোবোৰ জীৱ কি হয় ইউনিচেলুলাৰ হয় বা এককোষী হয় ক্লিয়াৰ বাবা বুজি পাইছা 2 নম্বৰ যিটো কেৰেক্টাৰিষ্টিক্স আছে 2 নম্বৰ কেৰেক্টাৰিষ্টিক্সটো কি যে all organisms are unicellular যিমানবোৰ অৰ্গেনিজমছ আছে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত সেই সকলোবোৰ কি হয় ইউনিচেলুলাৰ হয় বা এককোষী হয় এটা সেলেৰে ফৰ্ম হয় ঠিক আছে বাবা বুজি পাইছা এটা সেল থাকে অনলি যেনেকুৱা মানুহ তাৰপিছত গছ গছনি সেইবোৰত কি থাকে বহুতবোৰ সেল লগ লাগি এটা অৰ্গেনিজমছ হয় এটা জীৱ হয় কিন্তু মনেৰা ৰাজ্যত যিমানবোৰ জীৱ আছে সেই সকলোবোৰত কেইটা সেল থাকে অনলি এটাই সেল থাকে ঠিক আছে এটা সেলে যিমানবোৰ ফাংচনছ আছে সেই সকলোবোৰ ফাংচনছ এটা সেলে পাৰফৰ্ম কৰে ঠিক আছে নেক্সট কেৰেক্টাৰিষ্টিক্সটো কি হ'ব চোৱা মনেৰা ৰাজ্যৰ নেক্সট যিটো কেৰেক্টাৰিষ্টিক্স হ'ব সেইটো হৈছে যে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে all the organisms that belong to kingdom monera সেই সকলোবোৰত কি আলটিমেটলি সেলুলাৰ অৰ্গেনেলিজ না থাকে ম্যাক্সিমাম সেল অৰ্গেনেলিজ ম্যাক্সিমাম কোষ অঙ্গাণু কি না থাকে তেনেহ'লে কোষ অঙ্গাণুবোৰ কি তোমালোকে ক্লাছ 9 আৰু 10ত পঢ়ি আহিছা বাবা কোষ অঙ্গাণুবোৰ পঢ়িছা নিশ্চয় তো কোষ অঙ্গাণুবোৰ কি আছিলে মাইটোকন্ড্ৰিয়া আছিলে গলগি বডিজ আছিলে লাইসোজোমছ আছিলে সেইবোৰক কি কয় কোষ অঙ্গাণু বুলি কয় তো মনেৰা ৰাজ্যত সেই কোষ অঙ্গাণুবোৰ কি না থাকে সেই সেলুলাৰ অৰ্গেনেলিজবোৰ না থাকে বাবা বুজি পাইছা তেনেহ'লে ইয়াতে কি হ'ব it lacks নিলিখে আমালোকে লিখিব পাৰোঁ দ্য সাইটোপ্লাজম মানে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে সেই সকলোবোৰ জীৱৰ সাইটোপ্লাজমত ঠিক আছে সাইটোপ্লাজমত এই অঙ্গাণুবোৰ না থাকে তো সাইটোপ্লাজম lacks মানে অভাৱ lacks গলগি বডিজ না থাকে গলগি বডিজ তাৰপিছত কি হ'ব মাইটোকন্ড্ৰিয়া হ'ব মাইটোকন্ড্ৰিয়া না থাকে তাৰপিছত লাইসোজোমছ হ'ব লাইসোজোমছ না থাকে তাৰপিছত এন্ডোপ্লাজমিক ৰেটিকুলাম হ'ব এন্ডোপ্লাজমিক ৰেটিকুলাম বাবা বুজি পাইছা এন্ডোপ্লাজমিক ৰেটিকুলাম
এইবোৰক কি কোৱা হয় গলগি বডিজ যিমানবোৰ আছে মাইটকণ্ড্ৰিয়া লাইসোজোমছ এণ্ডোপ্লাজমিক ৰেটিকুলাম সেই সকলোবোৰক কি কোৱা হয় কোষ অংগাণু বুলি কোৱা হয় বা সেল অৰ্গেনেলিজ সাধাৰণতে এই সকলোবোৰ কোষ অংগাণু ইউক্যাৰিওটিক অৰ্গানিজমছ বা ইউক্যাৰিওটিক যিবোৰ সেল আছে সংকোষ কেন্দ্ৰীয় যিবোৰ কোষ আছে সংকোষ কেন্দ্ৰীয় কোষত সেই সকলোবোৰ অৰ্গানিজমছবোৰ পোৱা যায় সকলোবোৰ মানে অৰ্গেনেলিজবোৰ পোৱা যায় কিন্তু প্ৰকোষ কেন্দ্ৰীয় সেলত সেই অৰ্গেনেলিজবোৰ কি নাথাকে ক্লিয়াৰ বা বুজি পাইছা প্ৰকোষ কেন্দ্ৰীয় কোষত এই যিমানবোৰ কোষ অংগাণু আছে অৰ্গেনেলিজ আছে গলগি বডিজ মাইটকণ্ড্ৰিয়া ইয়াক কোৱা হয় এইবিলাকক কি কোৱা হয় সেলুলাৰ অৰ্গেনেলিজ সেই সকলোবোৰ এবসেণ্ট থাকে ক'ত প্ৰ'ক্যাৰিওটিক সেল বা প্ৰকোষ কেন্দ্ৰীয় জীৱ তাৰ মানে কিংডম মনেৰা ৰাজ্যৰ যিমানবোৰ জীৱ আছে সেই সকলোবোৰ কি হয় আমালোকে আগতে পঢ়ি আহিছোঁ যে প্ৰ'ক্যাৰিওটিক হয় প্ৰ'ক্যাৰিওটিক সেইকাৰণে প্ৰ'ক্যাৰিওটিক সেলত বা কোষত এই যিবোৰ আছে অৰ্গেনেলিজবোৰ নাথাকে বা কোষ অংগাণুবোৰ নাথাকে ক্লিয়াৰ বা বুজি পাইছা একেবাৰে ইজি তেনেহ'লে পঢ়িব লাগিব এইবোৰ পঢ়িলে মনত থাকিব আজিকালি কি হয় মানুহে নপঢ়ে মোবাইল লৈ সকলো সময়তে ব্যস্ত হৈ থাকে এটা মোবাইল ফেচবুক হোৱাটছএপ সেইবোৰ লৈ কি হয় ব্যস্ত হৈ থাকে সাপোজ বেয়া ফিল কৰি আছে ঠিক আছে ষ্টেটাছ দিয়ে ফিলিং স্যাড হ্যাপি ফিল কিবা এটা কাৰণত হ্যাপি হৈ গ'ল এক্সাইটেড হৈ গ'ল তেতিয়া ষ্টেটাছ দিয়ে ফিলিং হ্যাপি আৰু যেতিয়া কমেণ্ট বা লাইক নাহে তেতিয়া আকৌ আনহ্যাপি হৈ যায় ঠিক আছে তো এইবোৰে চলি থাকে তো যি হওক এইবোৰ যিবোৰ কথা আছে তো 4 নম্বৰ এতিয়া আমালোকে কি 4 নম্বৰ ক্যাৰেক্টাৰিষ্টিক্সত আহোঁ 4 নম্বৰ ক্যাৰেক্টাৰিষ্টিক্স কি হ'ব 1 2 গ'ল 3 গ'ল 4 নম্বৰ ক্যাৰেক্টাৰিষ্টিক্স যিটো আছে মনেৰা ৰাজ্যৰ যে মনেৰা ৰাজ্যৰ যিমানবোৰ জীৱ আছে সেই সকলোবোৰত কি থাকে সেল ওয়াল থাকে ক্লিয়াৰ বাবা বুজি পাইছা সেল ওয়াল ইজ প্ৰেজেন্ট এইটো এটা ক্যাৰেক্টাৰিষ্টিক্স সেল ওয়াল ইজ প্ৰেজেন্ট এক্সেপ্ট ইয়াতে এটা এক্সেপশ্যনেল কেছ আছে এক্সেপ্ট মাইকোপ্লাজমা ঠিক আছে মাইকোপ্লাজমা বাদ দি যিমানবোৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে সেই সকলোবোৰত কি থাকে সেল ওয়াল ইজ প্ৰেজেন্ট সেল ওয়াল থাকে ক্লিয়াৰ বাবা বুজি পাইছা তো নেক্সটত আহোঁ এতিয়া চোৱা নেক্সট যিটো ক্যাৰেক্টাৰিষ্টিক্স হ'ব মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে সেই সকলোবোৰ জীৱে প্ৰজনন যিটো শ্ব' কৰে ঠিক আছে কি প্ৰজনন কৰে দুটা প্ৰজনন কৰে মেইনলি এসেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰে বা অযৌন প্ৰজনন কৰে কিন্তু কিছুমান আছে যৌন প্ৰজননো কৰে ক্লিয়াৰ বা বস্তু বুজি পাইছা তো 5 নম্বৰ যিটো ক্যাৰেক্টাৰিষ্টিক্স আছে এইটো কি হ'ব যে এসেক্সুৱেল মই শৰ্টত লিখি দি আছোঁ সেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰেজেন্ট ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা একেবাৰে সহজ কি হ'ব তেনেহ'লে সেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰেজেন্ট তো সেক্সুৱেল ৰিপ্ৰডাকশ্যন প্ৰেজেন্ট মানে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে সেই সকলোবোৰ জীৱে দুটা প্ৰজননে শ্ব' কৰে দুটা প্ৰজননে প্ৰদূষিত কৰে এসেক্সুৱেল মেজৰিটি মেক্সিমাম মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে মেক্সিমাম এসেক্সুৱেল বা অযৌন প্ৰজনন দেখুৱায় আৰু কিছুমান আছে যিবোৰ কি সেক্সুৱেল ৰিপ্ৰডাকশ্যন বা যৌন প্ৰজনন পাৰফৰ্ম কৰে ঠিক আছে ক্লিয়াৰ বা বস্তুটো বুজি পাইছা এতিয়া মেইন কথাটোত আহোঁ মেইন কথাটো কি চোৱা মেইন কথাটো হৈছে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত তেনেহ'লে জীৱবোৰ কোনবোৰ হ'ব এক্সাম্পলটো হৈছে মেইন যিকোনো এটা বস্তু কওঁতে আমালোকে জানিব লাগিব যে এক্সাম্পল কি হ'ব সেই বস্তুৰ এক্সাম্পল কি আমালোকে চৰিত্ৰবোৰ পঢ়িলোঁ বৈশিষ্ট্যবোৰ পঢ়িলোঁ এতিয়া এক্সাম্পলটো কি হ'ব এক্সাম্পলটো হ'ব অল বেক্টেৰিয়া যিমানবোৰ বেক্টেৰিয়া আছে ঠিক আছে যিমানবোৰ বেক্টেৰিয়া আছে সেই সকলোবোৰ বেক্টেৰিয়া কাৰ অন্তৰ্ভুক্ত হয় মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত তাৰ মানে যিমানবোৰ বেক্টেৰিয়া আছে অল দ্য বেক্টেৰিয়া ইনক্লুডেড ইন কিংডম মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে সেই সকলোবোৰ কি কোৱা হয় আল্টিমেটলি বেক্টেৰিয়া কোৱা হয় বেক্টেৰিয়াবোৰ হয় মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত ক্লিয়াৰ বাবা বস্তুটো বুজি পাইছা একেবাৰে সহজ কথা যদি তোমালোকে বুজা তেনেহ'লে একেবাৰে ক্লিয়াৰ হৈ যাব বস্তুটো ঠিক আছে এতিয়া তেনেহ'লে নেক্সট কনচেপ্টত আহোঁ আমালোকে চোৱা নেক্সট কনচেপ্ট
এইবোৰ ক্লিয়াৰ হৈ গ'ল আমালোকৰ নেক্সট কনচেপ্টটো কি হ'ব নেক্সট কনচেপ্টটো বা নেক্সট টপিকটো যেটো হ'ব সেইটো হৈছে যেহেতু ব্যাকটেৰিয়াবোৰ মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত হয় ব্যাকটেৰিয়াবোৰ কাৰ অন্তৰ্ভুক্ত হয় মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত তেনেহলে আমালোকক জানিব লাগিব যে ব্যাকটেৰিয়াৰ বিষয়ে জানিব লাগিব ব্যাকটেৰিয়া কি ব্যাকটেৰিয়াৰ আকাৰ আকৃতি কেনেকুৱা ব্যাকটেৰিয়াৰ ষ্ট্ৰাকচাৰ কি ব্যাকটেৰিয়াত কি থাকে কি অৰ্গেনেলিজ প্ৰেজেন্ট থাকে ক্লিয়াৰ বস্তুটো সেই সকলোবোৰ কথা আমালোকে বাবা বুজিব লাগিব জানিব লাগিব ব্যাকটেৰিয়াৰ বিষয়ে যেহেতু ব্যাকটেৰিয়া এটা মেজৰ এক্সাম্পল অফ কিংডম মনেৰা ৰাজ্যৰ এটা মেজৰ এটা এক্সাম্পল হয় তেনেহ'লে ফাৰ্ষ্ট অফ অল আমালোকে ডিসকাস কৰিম ব্যাকটেৰিয়াৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হয় সেইটো ফাৰ্ষ্ট অফ অল আমালোকে ডিসকাস কৰিম ষ্ট্ৰাকচাৰ অফ ব্যাকটেৰিয়া বা ব্যাকটেৰিয়াৰ গঠন ষ্ট্ৰাকচাৰ অফ ব্যাকটেৰিয়া তো ইয়াতে এটা মই পিকচাৰ আঁকিম এই পিকচাৰটো বা এই ড্ৰয়িংটো আঁকিলে এই ড্ৰয়িংটো দি তোমালোকে সকলোবোৰ কথা তোমালোকৰ ক্লিয়াৰ হৈ যাব ব্যাকটেৰিয়াৰ ষ্ট্ৰাকচাৰ ৰিলেটেড ঠিক আছে গঠন সম্পৰ্কীয় যিমানবোৰ কথা আছে ব্যাকটেৰিয়াৰ এই সকলোবোৰ কথা একেবাৰে ক্ৰিষ্টেল ক্লিয়াৰ 100% ক্লিয়াৰ হৈ যাব বাবা ঠিক আছে তেনেহ'লে পিকচাৰটো আকো কেনেকুৱা হয় চোৱা সাপোজ এইটো এটা মই ব্যাকটেৰিয়া আঁকিলোঁ এইটো এটা ব্যাকটেৰিয়াৰ গঠন এইটো এটা ব্যাকটেৰিয়া ঠিক আছে যেহেতু আমালোকে জানো যে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ জীৱ আছে মনেৰা ৰাজ্যৰ অন্তৰ্ভুক্ত যিমানবোৰ লিভিং অৰ্গানিজমছ আছে সেই সকলোবোৰ কি হয় প্ৰোক্যাৰিওটিক আৰু ইউনিচেলুলাৰ হয় প্ৰকোষ কেন্দ্ৰীয় আৰু এককোষী হয় তো এইটো এটা ইউনিচেলুলাৰ অৰ্গানিজমছ এটাই সেল থাকিব তো এইটো গোটেইটো এটা কি হয় এটা সেল হয় ঠিক আছে এইটো এটা ব্যাকটেৰিয়া সাপোজ ব্যাকটেৰিয়াটো এটা কি সেল গোটেইটো এটা সেল হয় তো এই সেলটোৰ তেনেহ'লে ষ্ট্ৰাকচাৰটো আমালোকক জানিব লাগিব ঠিক আছে ব্যাকটেৰিয়াটো আলটিমেটলি ব্যাকটেৰিয়া ক'বৰা বা ইউনিচেলুলাৰ যেহেতু এটাই সেল থাকিব এটা সেলে ব্যাকটেৰিয়া হয় বা এটা কমপ্লিটলি সেলো হয় কিলাবা বস্তুটো বুজি পাইছা তো ইয়াৰ যেটো একেবাৰে বাহিৰৰ এটা ওয়াল থাকে লেয়াৰ থাকে এইটো ইয়াক কোৱা হ'ব ক্যাপসুল একেবাৰে বাহিৰৰ ওয়াল বা লেয়াৰটো কি কোৱা হ'ব বাবা ক্যাপসুল বুলি কোৱা হ'ব ক্যাপসুল তাৰ তলত ঠিক আছে ক্যাপসুলৰ ঠিক তলত আৰু এটা লেয়াৰ থাকে আৰু এটা ওয়াল থাকে ঠিক আছে ইয়াক কোৱা হ'ব সেল ওয়াল ক্যাপসুলৰ তলৰ যেটো ওয়াল আছে ইয়াক কি কোৱা হ'ব সেল ওয়াল বা কোষ বেৰ বুলি কোৱা হয় সেল ওয়ালৰ তলত আৰু এটা লেয়াৰ থাকে বাবা ঠিক আছে এই সেল ওয়ালৰ তলৰ যেটো লেয়াৰ আছে মই এটো ব্ল্যাক কালাৰ দি মই আঁকি দিও ইয়াতে ঠিক আছে সেল ওয়ালৰ যেটো তলৰ যেটো আছে এইটো সেল ওয়ালৰ তলৰ যেটো লেয়াৰ ইয়াক কি কোৱা হ'ব সেল মেমব্ৰেন বা প্লাজমা মেমব্ৰেন কি কোৱা হ'ব বাবা ইয়াক প্লাজমা মেমব্ৰেন অর সেল মেমব্ৰেন তেনেহলে কেইটা লেয়াৰ হল ব্যাকটেৰিয়াৰ তিনিটা লেয়াৰ হল একেবাৰে বাহিৰৰ লেয়াৰটো কি কোৱা হ'ব ক্যাপসুল তাৰ ভিতৰটো তাৰ তলৰটো কি কোৱা হ'ব সেল ওয়ালৰ তলৰটো কি কোৱা হয় প্লাজমা মেমব্ৰেন বুলি কোৱা হয় ক্লিয়াৰ বাবা বস্তুটো বুজি পাইছা এতিয়া অলপ ভিতৰৰ কথা ডিসকাস কৰো যে ভিতৰত কি থাকিব তেনেহলে চোৱা ভিতৰত এনেকুৱা ধৰণৰ কিছুমান সৰু সৰু গ্ৰেনিউলছ থাকে ঠিক আছে এনেকুৱা কিছুমান কি থাকিব গ্ৰেনিউলছ থাকিব এই গ্ৰেনিউলছবোৰক কি কোৱা হয় আলটিমেটলি এটো তো সাইটোপ্লাজম গোটেইটো এটা সেল মানে কি সাইটোপ্লাজম থাকিবই কিন্তু প্ৰকোষ কেন্দ্ৰীয় আৰু সংকোষ কেন্দ্ৰীয় প্ৰোক্যাৰিওটিক আৰু ইউক্যাৰিওটিক সেলৰ মাজৰ এটো এটা মেজৰ যেটো ডিফাৰেন্স আছে ডিফাৰেন্সটো এইটোৱে যে প্ৰকোষ কেন্দ্ৰীয় কোষত প্ৰোক্যাৰিওটিক সেলত সাইটোপ্লাজমত কোনো ধৰণৰ নিউক্লিয়াছ না থাকে ক্লিয়াৰ বা বস্তুটো বুজি পাইছা প্ৰকোষ কেন্দ্ৰীয় কোষত বা প্ৰোক্যাৰিওটিক সেলত কোনো ধৰণৰ ট্ৰু নিউক্লিয়াছ প্ৰকৃত নিউক্লিয়াছ না থাকে কিন্তু সংকোষ কেন্দ্ৰীয় বা ইউক্যাৰিওটিক সেলত নিউক্লিয়াছ প্ৰেজেন্ট থাকে ওয়েল ডেভেলপড নিউক্লিয়াছ থাকে তেনেহলে ইয়াতে কোনো ধৰণৰ নিউক্লিয়াছ না থাকিব ক্লিয়াৰ বা বস্তুটো বুজি পাইছা তোমালোকে ক্লাস 9 10 ত পঢ়ি আহিছা যে নিউক্লিয়াছত কি থাকিব নিউক্লিয়াছত বহুত এটা ইম্পৰ্টেন্ট কম্পোনেন্ট থাকে এটা উপাদান থাকে যাক কোৱা হয় ডিএনএ ক্লিয়াৰ বা বস্তুটো বুজি পাইছা ডিএনএ থাকিব ডিঅক্সিৰাইবোনিউক্লিক এসিড তো ডিএনএ তেনেহলে যিকোনো এটা জীৱৰ এটা চৰিত্ৰ যে ডিএনএ থাকিব লাগিব ডিএনএ না থাকিলে এটো জীৱে নহয় জীৱ মানে ডিএনএ থাকিব লাগিব জেনেটিক ম্যাটেৰিয়েল থাকিবই লাগিব তেনেহলে ব্যাকটেৰিয়া তেনেহলে জেনেটিক ম্যাটেৰিয়েল কত থাকিব যেহেতু ইয়াতে নিউক্লিয়াছ নাই এটো এটা ইন্টাৰেষ্টিং কথা এটোও গম পাবা সোয়া ফার্স্ট অফ অল আমালোকে জানি লও যে এই রেড গ্রেনিউলস বোৰক কোৱা হয় রাইবোজোমস
ঠিক আছে ৰাইবোজমছ তো এইবোৰক কি কোৱা হ'ব ৰাইবোজমছ বুলি কোৱা হয় তাৰপিছত ৰাইবোজমৰ পিছত এনেকুৱা এটা স্পাইৰেল ষ্ট্ৰাকচাৰ থাকে এনেকুৱা এটা স্পাইৰেল ঠিক আছে স্পাইৰেল এনেকুৱা এটা ষ্ট্ৰাকচাৰ থাকিব এনেকুৱা এটা গঠন থাকিব ইয়াক কোৱা হ'ব এক্সট্ৰা ইয়াক কোৱা হ'ব ডিএনএ কি কোৱা হ'ব ডিএনএ যেহেতু প্ৰকোষ কেন্দ্ৰীয় কোষ ঠিক আছে বা প্ৰ'কেৰিয়টিক সেলত কোনো ধৰণৰ নিউক্লিয়াছ নাথাকে তেনে ডিএনএটো ক'ত থাকিব ডিএনএটো এটা স্পেচত থাকে যাক কোৱা হয় নিউক্লিয়ইড তেনে ডিএনএ ক'ত থাকিব নিউক্লিয়ইডত নিউক্লিয়ইড ক্লিয়াৰ হোৱা বস্তুটো বুজি পাইছা ডিএনএ ক'ত থাকিব নিউক্লিয়ইডত থাকিব এতিয়া আৰু এটা ইম্পৰ্টেণ্ট বৈশিষ্ট্য আছে এটা ক্যাৰেক্টাৰিষ্টিক্স আছে এটা ব্যাকটেৰিয়েল সেলৰ সেইটো হৈছে যে জেনাৰেলি এটা সংকোষ কেন্দ্ৰীয় কোষত ঠিক আছে এটা ইউক্যাৰিওটিক সেলত ডিএনএটো ক'ত থাকিব নিউক্লিয়াছত থাকিব অনলি এটাই ডিএনএ থাকিব ক্লিয়াৰ কিন্তু ইয়াতে কথাটো হৈছে কি এটা তো ডিএনএ থাকিব স্পাইৰেলি কইলড থকা সুপাৰ কইলড এটা ডিএনএ থাকিব যাক কোৱা হয় নিউক্লিয়ৰ ডিএনএ ক'ত থাকিব নিউক্লিয়ৰত থাকিব ডিএনএ ইয়াৰ উপৰিও আৰু এটা ৰাউণ্ড ডিএনএ থাকে এটা সাৰ্কুলাৰ ডিএনএ থাকে যাক কোৱা হয় প্লাজমিড কি কোৱা হ'ব বাবা প্লাজমিড এইটো মই ৰেড কালাৰ দি মই আঁকি দিছোঁ ইয়াতে আঁকি দি আছোঁ এইটো কি এইটো হৈছে প্লাজমিড এনেকুৱা ৰাউণ্ড এটা ডিএনএ থাকে ইয়াক কোৱা হয় প্লাজমিড বাবা ঠিক আছে এইটো হৈছে প্লাজমিড গল তো প্লাজমিড গল ডিএনএ গল নিউক্লিয়ইড তাৰপিছত ৰাইবোজম গল আমালোকৰ তাৰপিছত তিনিটা ৱাল গল ক্যাপসুল সেল ৱাল প্লাজমা মেমব্ৰেন তেনেহ'লে আৰু বাকি কি থাকিলে সো বাকি থাকিলে ব্যাকটেৰিয়াৰ যেটো ক্যাপসুল আছে যেটো সেল ৱাল আছে চাৰিওফালে আৱৰি ৰখা ঠিক আছে সেই সেল ৱালত বা ক্যাপসুলত কিছুমান হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে চুলি সদৃশ কিছুমান ষ্ট্ৰাকচাৰ থাকে যিবোৰক কোৱা হয় আল্টিমেটলি পিলাই বুলি কোৱা হয় অসমীয়াত পিলি বুলি কোৱা হয় ঠিক আছে ষ্ট্ৰাকচাৰটো এনেকুৱা ধৰণৰ কিছুমান হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে এনেকুৱা ধৰণৰ কি থাকে হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে এই হেয়াৰ লাইক ষ্ট্ৰাকচাৰবোৰক কি কোৱা হ'ব আল্টিমেটলি কি কোৱা হ'ব বাবা পিলাই বুলি কোৱা হ'ব ঠিক আছে পিলাই বুলি কোৱা হ'ব সেইগুলোবোৰক কোৱা হয় পিলাই ক্লিয়াৰ বাবা বস্তুটো কনসেপ্টটো ক্লিয়াৰ ক্রিস্টাল ক্লিয়াৰ একেবাৰে তো এইটো গল আমালোকৰ পিলাইৰ কথাই হেয়াৰ লাইক ষ্ট্ৰাকচাৰবোৰক কি কোৱা হয় পিলাই কোৱা হয় ইয়াৰ বাহিৰে আৰু এটা লং হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকিব এইবোৰ তো সৰু সৰু গল এটা লং হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকিব এনেকুৱা ধৰণৰ লাইক দিস এনেকুৱা ধৰণৰ থাকে লাইক দিস ঠিক আছে বাবা এনেকুৱা ধৰণৰ থাকিব এই লং হেয়াৰ লাইক ষ্ট্ৰাকচাৰক আল্টিমেটলি কোৱা হ'ব কি কোৱা হ'ব বাবা ফ্লাজেলাম কি কোৱা হ'ব ফ্লাজেলাম প্লুৰেলত কি কোৱা হয় ফ্লাজেলা যদি এটাতকৈ বেছি থাকে তেনেহ'লে ফ্লাজেলা যেহেতু এইটো ইয়াতে কি আছে এটা আছে সেইকাৰণে ফ্লাজেলাম তো এই লং হেয়াৰ লাইক ষ্ট্ৰাকচাৰক কি কোৱা হ'ব বাবা তেনেহ'লে লং হেয়াৰ লাইক ষ্ট্ৰাকচাৰক কোৱা হ'ব ফ্লাজেলাম ঠিক আছে বাবা বস্তুটো বুজি পাইছা কনসেপ্টটো তেনেহ'লে এইটো হৈছে এটা ব্যাকটেৰিয়াৰ গঠন বা আকৃতি গোটেই ষ্ট্ৰাকচাৰটো হয় তো ইয়াতে কি পালো গঠনত তিনিটা ৱাল পালো ক্যাপসুল সেল ৱাল প্লাজমা মেমব্ৰেন ভিতৰত কি পালো এটা সাৰ্কুলাৰ কইলড এটা ডিএনএ পালো ডিএনএটো ক'ত থাকিব নিউক্লিয়ইডত থাকিব তাৰপিছত ইয়াৰ উপৰিও এটা সাৰ্কুলাৰ ডিএনএ থাকে ৰাউণ্ড ডিএনএ থাকে যাক কি কোৱা হ'ব প্লাজমিড বুলি কোৱা হয় তাৰপিছত কি সৰু সৰু গ্ৰেনিউলছ লাইক ষ্ট্ৰাকচাৰ থাকে গঠন থাকে সেই সকলোবোৰক কোৱা হয় ৰাইবোজমছ ঠিক আছে ৰাইবোজমছৰ ক্ষেত্ৰত মই এটা ইম্পৰ্টেণ্ট কথা কওঁ চোৱা জীৱৰ প্ৰকোষ কেন্দ্ৰীয় জীৱ আছে ঠিক আছে প্ৰ'কেৰিয়টিক অৰ্গেনিজম যিবোৰ আছে সেই সকলোবোৰত ৰাইবোজমটো 70S ৰাইবোজম থাকে কি আছে এটাৰ নাম আছে ৰাইবোজমৰ কি আছে ৰাইবোজম বাবা 70S ৰাইবোজম ঠিক আছে বাবা ৰাইবোজমছটো কি আছে 70S কিন্তু ইউক্যাৰিওটিক অৰ্গেনিজমছৰ ক্ষেত্ৰত সংকোষ কেন্দ্ৰীয় জীৱ আছে সেইবোৰৰ ক্ষেত্ৰত ৰাইবোজমটো কি হয় 80S হয় ক্লিয়াৰ কি হয় 80S হ'ব কিন্তু প্ৰ'কেৰিয়টিক অৰ্গেনিজমছৰ ক্ষেত্ৰত ৰাইবোজমটো কি হয় 70S ৰাইবোজম হয় সেইটো কথা মনত ৰাখিবা পৰীক্ষাত আহিব পাৰে এনেকুৱা ধৰণৰ কোৱেশ্চনছ
তাৰপিছত ৰাইব'জম গ'ল, তাৰপিছত হেয়াৰ লাইক ষ্ট্ৰাকচাৰ যিবোৰ পালোঁ আমালোকে চাৰিওফালে, সেইবোৰক কি কোৱা হয়? পিলাই কোৱা হয়। তাৰপিছত এটা লং হেয়াৰ লাইক ষ্ট্ৰাকচাৰ পালোঁ, ইয়াক কি কোৱা হ'ব? আল্টিমেটলি ফ্লাজেলাম কোৱা হয়। তো সেই সকলোবোৰ হৈছে এটা বেক্টেৰিয়াৰ ষ্ট্ৰাকচাৰ। বেক্টেৰিয়াৰ ষ্ট্ৰাকচাৰটো আমালোকৰ A to Z ক্লিয়াৰ হৈ গ'ল। ঠিক আছে বাৰু, বুজি পাইছা? তো এতিয়া চোৱা, এতিয়া নেক্সট আমালোকে ডিছকাছ কৰিম শ্বেপৰ কথা। যিকোনো এটা বস্তু ষ্ট্ৰাকচাৰটো ডিছকাছ কৰাৰ পিছত শ্বেপটো জানিব লাগিব, কেনেকুৱা ধৰণৰ শ্বেপ হয়। তেনেহ'লে ইয়াতে কি হ'ব টপিকটো? শ্বেপছ অফ বেক্টেৰিয়া। বেক্টেৰিয়াৰ শ্বেপছবোৰ কেনেকুৱা হয়, আকাৰটো কেনেকুৱা হয়, কেনেকুৱা ধৰণৰ হয়, দেখাত কেনেকুৱা হয়, সেই সকলোবোৰ কথা আমালোকে আজি ডিছকাছ কৰিম এই টপিকৰ আণ্ডাৰত, শ্বেপছ অফ বেক্টেৰিয়া। চ' বেক্টেৰিয়া বহু ধৰণৰ হয়, বহুত টাইপছৰ হয়, ডিফাৰেণ্ট টাইপছ অফ বেক্টেৰিয়াৰ প্ৰেজেণ্ট। ঠিক আছে, যিহেতু আমালোকে যদি হাতত এক মুঠি কি লওঁ, যদি বালি লওঁ, তাতেও 100,000 অফ বেক্টেৰিয়া প্ৰেজেণ্ট থাকে। 100,000 অফ বেক্টেৰিয়া প্ৰেজেণ্ট থাকে। তেনেহ'লে কিমান বেক্টেৰিয়া কিমান পৰিমাণে প্ৰেজেণ্ট থাকে? সকলো ঠাইতে বেক্টেৰিয়া আছে, বিচনাত আছে, ফ্ল'ৰত আছে, সকলো ঠাইতে বেক্টেৰিয়া আছে, বালিত আছে, পানীত আছে, এয়াৰত আছে। ঠিক আছে, গৰম পানীতো ইভেন বেক্টেৰিয়া কিছুমান পোৱা যায়, সেইবোৰ কথা মই পিছত ডিছকাছ কৰিম। সাগৰৰ তলত বেক্টেৰিয়া বা এটা সমুদ্ৰৰ একেবাৰে তলিত বেক্টেৰিয়াটো কেনেকৈ জন্ম সৃষ্টি হৈছিলে, সেইবোৰ কথাও মই ইয়াৰ পিছৰ যিটো ভিডিঅ' আহি আছে তাতে মই ডিছকাছ কৰিম। ঠিক আছে, ঠিক আছে। তেনেহ'লে শ্বেপছ অফ বেক্টেৰিয়া। তো বেক্টেৰিয়া দেখাত কেনেকুৱা হয়? হাউ মেনি টাইপছ অফ বেক্টেৰিয়া আৰ প্ৰেজেণ্ট? চ' ফাৰ্ষ্ট যিটো কথাটো আছে, ফাৰ্ষ্ট যিটো শ্বেপছটো আছে বেক্টেৰিয়াৰ, ইয়াক কোৱা হয় ককাছ। কি কোৱা হয় বাবা? ককাছ বুলি কোৱা হয়। মই ব্লেক পেন দি লিখি দি আছোঁ, তেনেহ'লে ক্লিয়াৰ হ'ব বস্তুটো। ফাৰ্ষ্ট যিটো শ্বেপছটো আছে ইয়াক কি কোৱা হ'ব? ককাছ বুলি কোৱা হয়, ককাছ। আৰু প্লুৰেলত কি কোৱা হয়? কচাই। ককাছ অৰ কচাই। চোৱা, এইবোৰ দেখাত কেনেকুৱা হয়? দেখাত হয় এনেকুৱা ৰাউণ্ড ষ্ট্ৰাকচাৰ, এনেকুৱা ধৰণৰ হয় দেখাত। ককাছবোৰ দেখাত কি হয়? ৰাউণ্ড হয়, গোলাকাৰ হয় ষ্ট্ৰাকচাৰ, সৰু সৰু একেবাৰে। যিহেতু বেক্টেৰিয়াবোৰ মাইক্ৰ' অৰ্গেনিজিমছ, অনুবীক্ষণ যন্ত্ৰদি চালেহে দেখা পাওঁ আমালোকে, খালী চকুৰে দেখিব নোৱাৰোঁ। ঠিক আছে, সেইকাৰণে ককাছবোৰ যদি আমালোকে মাইক্ৰস্কোপ দি চাওঁ, ঠিক আছে, ইলেক্ট্ৰন মাইক্ৰস্কোপ দি চালে আৰু ভালকৈ আমালোকে দেখিবলৈ পাম। তেনেহ'লে শ্বেপটো কেনেকুৱা হয়? এনেকুৱা ৰাউণ্ড হয় ককাছবোৰ। তো ককাছৰো আকৌ বহুত ধৰণৰ টাইপছ আছে, ডিফাৰেণ্ট টাইপছ অফ ককাছ আৰ প্ৰেজেণ্ট। ফাৰ্ষ্ট এনেকুৱা ইণ্ডিভিজুৱেলি যিবোৰ থাকে অকলে অকলে, ইয়াক কোৱা হয় মন'ককাছ। কি কোৱা হ'ব বাবা? মন'ককাছ। তাৰপিছত কিছুমান আকৌ ককাছ আছে যিবোৰ কি হয় দুটা একেলগে থাকে, ইয়াক কোৱা হ'ব ডিপ্ল'ককাছ। ডিপ্ল'ককাছ। তাৰপিছত আৰু কিছুমান আছে যিবোৰ চেইনৰ নিচিনা এনেকৈ থাকে, এটাৰ লগত আনটো লগ লাগি চেইনৰ নিচিনা হৈ থাকে, ইয়াক কোৱা হয় ষ্ট্ৰেপ্ট'ককাছ। ষ্ট্ৰেপ্ট'ককাছ। তাৰপিছত আৰু কিছুমান আছে, সেইবোৰ কেনেকুৱা থাকে? এনেকৈ থাকে, ডালিমৰ নিচিনা, ডালিমৰ যেনেকৈ থাকে, বা গ্ৰেপছ, আঙুৰৰ গছত আঙুৰ যেনেকৈ ধৰে, ঠিক আছে, লাগি থাকে, ঠিক তেনেকুৱা দেখাত হয়। তো সেইবোৰক কোৱা হয় আল্টিমেটলি ষ্টেফাইল'ককাছ। কি কোৱা হয় বাবা? ষ্টেফাইল'ককাছ। ঠিক আছে, তেনেহ'লে ককাছৰ কিমান টাইপছ পালোঁ আমালোকে? মন'ককাছ, ডিপ্ল'ককাছ, ষ্ট্ৰেপ্ট'ককাছ, ষ্টেফাইল'ককাছ, ডিপেণ্ডিং আপন দ্য টাইপছ অফ পেটাৰ্ণ। ঠিক আছে, টাইপছ অফ ষ্ট্ৰাকচাৰ। তাৰপিছত 2 নম্বৰ যিটো টাইপছটো আছে বেক্টেৰিয়াৰ, 2 নম্বৰ যিটো শ্বেপটো আছে, ইয়াক কোৱা হয় বেচিলাছ। কি কোৱা হয় বাবা? বেচিলাছ। বেচিলাছবোৰ দেখাত কেনেকুৱা হয়? চোৱা, বেচিলাছবোৰ দেখাত হয় ষ্ট্ৰেইট ৰড লাইক, দণ্ড আকৃতিৰ হয়, ষ্ট্ৰেইট ৰড শ্বেপড হয়, দণ্ড আকৃতিৰ হয়। তাৰমানে এনেকুৱা ধৰণৰ হয়, এনেকুৱা ধৰণৰ হয়। ঠিক আছে, এটা থাকিলে এনেকৈ থাকিব। কিছুমান সময়ত দেখা যায় দুটা একেলগে লগ লাগি থাকে, এনেকৈ, ঠিক আছে, দুটা একেলগে লগ লাগি থাকে, সেইবোৰক কোৱা হয় ডিপ্ল'বেচিলাছ বুলি কোৱা হয়। ঠিক আছে, যেনেকুৱা ইয়াতে ডিপ্ল'ককাছ দুটা একেলগে, ইয়াতে ডিপ্ল'বেচিলাছ বুলিও ক'ব পাৰি আমালোকে। তো সেইবোৰ হৈছে বেচিলাছ। ঠিক আছে, 2 নম্বৰ টাইপটো এনেকুৱা ৰড শ্বেপ বা দণ্ড আকৃতিৰ। এতিয়া 3 নম্বৰ যিটো টাইপ আছে, সেইটো কি হ'ব? তেনেহ'লে ককাছ গ'ল, বেচিলাছ গ'ল। 3 নম্বৰ টাইপটোক কোৱা হয় ভিব্ৰিয়াম। কি
কি কোৱা হ'ব বাবা ভিব্ৰিয়াম তো ভিব্ৰিয়ামবোৰ কেনেকুৱা হয় দেখাত সেইবোৰ কমা শেপড হয় কি শেপড কমা শেপড এনেকুৱা ধৰণৰ হয় লাইক দিছ অলপ বেণ্ড হৈ থাকিব এটা সাইড এটা ফালে অলপ বেণ্ড হৈ থাকে এনেকুৱা কমা শেপড ঠিক আছে সেইবোৰক কি কোৱা হয় ভিব্ৰিয়াম বুলি কোৱা হয় ইয়াৰ এটা এক্সাম্পল তোমালোকে লিখিব পাৰা ইয়াতে ভিব্ৰিয়া কলেৰি ঠিক আছে কলেৰা বেমাৰৰ কাৰণে যিটো ব্যাক্টেৰিয়া ৰেসপন্সিবল হয় এইটো ভিব্ৰিঅ কলেৰি ভিব্ৰিঅ কলেৰি ঠিক আছে এইটো এটা এক্সাম্পল ভিব্ৰিয়াম শেপৰ ব্যাক্টেৰিয়াৰ তাৰপিছত 4 নম্বৰ যেটো আছে 3 নম্বৰ পিছত 4 নম্বৰ যেটো শেপটো আছে ইয়াক কোৱা হয় ষ্টকড কি কোৱা হ'ব বাবা ষ্টকড কিয় এটা দণ্ডৰ নিচিনা এটা আকৃতি থাকে সাপোজ এইটো মেইন বডিটো ব্যাক্টেৰিয়াৰ আৰু লগতে এটা এনেকুৱা দণ্ড থাকে ক্ৰিকেট বেটৰ নিচিনা এনেকুৱা এটা দণ্ড থাকিব আৰু এই দণ্ডটোকে কোৱা হয় ষ্টক কি কোৱা হ'ব এই দণ্ডটোক ষ্টক কোৱা হয় ষ্টক যেহেতু ষ্টকৰ লগত ব্যাক্টেৰিয়াটো লাগি থাকে এনেকুৱা ধৰণৰ এটা দণ্ড থাকে সেইকাৰণে ইয়াক কোৱা হয় ষ্টকড শেপটো ষ্টকৰ নিচিনা তাৰপিছত 4 গ'ল এটা 5 নম্বৰ যেটো শেপ আছে ব্যাক্টেৰিয়াৰ হেতু কি হ'ব বাবা 5 নম্বৰ শেপটো কি হ'ব 5 নম্বৰটো হ'ব আমালকৰ বাডেড কি শেপ বাবা বাডেড তো বাডেড ব্যাক্টেৰিয়াবোৰ কেনেকুৱা হয় সোৱা ইয়াতে বাডেডবোৰ এনেকুৱা হয় এটা অংশ থাকে যেটো ওফন দি উঠে সোয়েল হৈ উঠে সাপোজ এইটো ব্যাক্টেৰিয়া আছে ঠিক আছে তো কিছুমান অংশ এনেকৈ সোয়েলিং হৈ উঠে এনেকৈ লাইক দিস তো এনেকুৱা ধৰণৰ শেপক কি কোৱা হয় বাডেড ব্যাক্টেৰিয়া বুলি কোৱা হয় ক্লিয়াৰ বাবা বস্তুটো বুজি পাইছা তো এই সকলোবোৰ হৈছে কি এই সকলোবোৰ শেপস অফ ব্যাক্টেৰিয়া অর ডিফারেন্ট শেপস অফ ব্যাক্টেৰিয়াৰ আকৃতিটো ঠিক আছে বাবা বুজি পাইছা তেনেহলে আজিৰ ক্লাছত এইখিনিয়ে নেক্সট ক্লাছত আমালকে নেক্সট টপিকবোৰ ডিসকাস কৰিম এই চেপ্টাৰৰ সো আজি থ্যাংক ইউ